নমস্কাৰ, আজি হৈছে 22 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। প্ৰতিটুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সংকল্প আৰু এটা বা দুটা উচ্ছেদত আমি থমকি নৰওঁ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। বাংলাদেশীৰ কবলত অসমৰ 29 লাখ বিঘা মাটি। বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিকৰ পৰা আমি মুক্ত কৰিম অসমৰ ভূমি। 2 দিনৰ ভিতৰতে উৰিয়াম ঘাটত যাম আৰু উচ্ছেদ চলাম। আমাৰ লক্ষ্য বহুত দূৰত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ মন্তব্য কৰিছে। প্ৰতিটুকুৰা অসমৰ ভূমি সন্দেহযুক্ত বাংলাদেশীৰ পৰা মুক্ত কৰা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈছে এক সংকল্প। এটা বা দুটা উচ্ছেদত আমি থমকি নৰওঁ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰঙা চকুলে আমি ভয় নকৰোঁ, আমি শিৰণত ভয় নকৰোঁ। দল সংগঠনে প্ৰতিবাদ কৰিয়ে থাকিব আৰু আমি উচ্ছেদ কৰিয়ে থাকিম বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয়। আৰু অসম আন্দোলনৰ শ্বহীদৰ মৃত্যুৰ হিচাপ নলোৱালৈ আমি থমকি নৰওঁ বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আমি আমাৰ লক্ষ্যত উপনীত হ'ম আৰু অসমীয়া জাতি কেতিয়াও পৰাজিত হ'ব নোৱাৰে। অসমীয়াৰ দুৰ্জয় আৰু অপৰাজিত জাতি আৰু অসমীয়াই কেতিয়াও বশ্যতা স্বীকাৰ কৰা নাছিল বুলি মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য আগবঢ়াইছে উচ্ছেদ সন্দৰ্ভত। আৰু 1 বিন্দু তেজ থকালৈকে আমি যুঁজিম। লাচিত বৰফুকনৰ পিছত আমি পুনৰ সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম। আৰু গৰুঘুটিত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। কৈছে যে বাংলাদেশীৰ কবলত অসমৰ 29 লাখ বিঘা মাটি আছে আৰু সেই মাটি বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিকৰ পৰা আমি মুক্ত কৰিম। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন। সমষ্টিভিত্তিক প্ৰকাশ পালে তালিকা। কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন। সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমুদৰ্শকক। শীঘ্ৰেই সকলো মহিলাই লাভ কৰিব 10,000কৈ টকা। আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা আৰু আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব গোটৰ 10,000 টকা। আৰু প্ৰকাশ পালে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, মাৰ্ঘেৰিটা, ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব গছপুলিৰ 10,000কৈ টকা আৰু সমষ্টিভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে চৰকাৰে। গছপুলি ৰোৱা মহিলাই লাভ কৰিব চৰকাৰী ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপালে এইবাৰ ABMCয়ে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে পৰিস্থিতি। নতুন দিল্লীৰ যন্তৰ মন্তৰত ABMCৰ প্ৰতিবাদী কাৰ্যসূচী আৰু অসমত হৈ থকা অমানৱীয় উচ্ছেদৰ বিৰোধিতা এইবাৰ ABMCৰ। ভূমিহীন সংখ্যালঘুক ভূমিপট্টা প্ৰদানৰ দাবী। এই উচ্ছেদ অমানৱীয় আৰু অগণতান্ত্ৰিক আখ্যা ABMCৰ নেতৃত্বৰ। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইবাৰ সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে এইবাৰ দিল্লী কপালে ABMCয়ে। চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰিলে পৰিস্থিতি। নতুন দিল্লীৰ যন্তৰ মন্তৰত ABMCৰ প্ৰতিবাদী কাৰ্যসূচী আৰু অসমত হৈ থকা অমানৱীয় উচ্ছেদৰ বিৰোধিতা এইবাৰ ABMCৰ। ভূমিহীন সংখ্যালঘুক ভূমিপট্টা প্ৰদানৰ দাবী এইবাৰ ABMC। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। গোৱালপাৰাৰ উচ্ছেদস্থলী নাছিল বনাঞ্চলৰ ভূমি। সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবে কেবিনেটত বনাই লোৱা হ'ল বনাঞ্চল। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। গোৱালপাৰাৰ উচ্ছেদস্থলী নাছিল বনাঞ্চলৰ ভূমি। সংখ্যালঘুক টাৰ্গেট কৰাৰ বাবে কেবিনেটত বনাই লোৱা হ'ল বনাঞ্চল আৰু শীঘ্ৰেই উচ্ছেদ বন্ধ কৰক বুলি দাবী এতিয়া AMCUৰ। বন্ধ কৰি দিয়া হ'ব ৰাজ্যৰ সকলো ৰেলপথ, ঘাইপথ। চৰকাৰে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাইছে। যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক। উচ্ছেদিতক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিছে। উচ্ছেদৰ বিৰোধিতাৰে এইবাৰ দিল্লীত AMCUৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ দৰ্শকক। ৰাজ্য চৰকাৰক ৰঙা চকু দেখুৱাই এইবাৰ AMCUৰ প্ৰতিবাদ। আহিছোঁ আন এক খবৰৰ মাজলৈ। এইবাৰ গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদক ABMCৰ তোলাধুনা। গৰিয়ামৰীয়া দেশীয় নেতাৰ 100জন মানুহ গোটাব পৰা কেপাচিটি নাই। নিজকে গোটেই দেশৰ গৰিয়ামৰীয়া দেশীৰ নেতা বুলি জহাব আহে। গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদক এবাৰ তোলাধুনা ABMCৰ সভাপতি টাইছন হুছেইনৰ। গৰিয়ামৰীয়া দেশীয় জাতীয় পৰিষদক তোলাধুনা এবাৰ ABMCৰ সভাপতি টাইছন হুছেইনৰ হুংকাৰ সংবিধান
বাচিলেহে দেশ জাতি মাটি ভেটি বাচিব বুলি এক মন্তব্য আগবঢ়াইছে আৰু তৈলমৰ্দনেৰে কোনো জাতি জনগোষ্ঠীৰ অধিকাৰ প্ৰতিষ্ঠা হোৱাৰ ইতিহাস নাই। শাসক পক্ষ বখতীয়া একাংশ গৰিয়ামৰীয়া দেশী সংগঠনৰ নামধাৰী নেতা উচ্ছেদৰ সাপেক্ষে খেলপথাৰত নমাই দিয়া হৈছে একাংশ তথাকথিত নেতাক আৰু ফেচবুক পোষ্ট ABMCৰ সভাপতি টাইছন হুছেইনৰ আৰু তেওঁ কৈছে যে গৰিয়ামৰীয়া দেশীয় নেতাৰ 100জন মানুহ গোটাব পৰা কেপাচিটি নাই, কিন্তু নিজকে গোটেই অসমৰ গৰিয়ামৰীয়া দেশৰ নেতা বুলি জহাব আহে।